করুণামাস হও মহাভারতর পদামি করিবু শ্ৰদ্ধাৰ নামধৰ্মী সুধীগণ, আপোনালোকৰ মাজত আমি যিটি মহাভাৰতৰ কাহিনী দাঙি ধৰিম। এই কাহিনীভাগ হৈছে যে সত্য, ত্ৰেতা, দাপৰ আৰু কলি। সত্য, ত্ৰেতা, দাপৰ, কলি। বৰ্তমান কি যুগ চলি আছে বাৰু? কলিৰ যুগ নহয় জানো? এই কলিৰ যুগত কি হৈ আছে আৰু ভৱিষ্যতলৈ কি হ'বলৈ গৈ আছে, এই কাহিনীভাগ আপোনালোকৰ মাজত দাঙি ধৰিম। আপোনালোকে একান্ত মনে শুনিব। কৃষ্ণ। হে কৌৰৱগণ, নিধন হ'ল পাণ্ডৱৰ হাতত আৰু মহাৰংগে যুধিষ্ঠিৰে বহে ৰাজপা ধৰ্ম নীতি মানি তেওঁ মানে যুধিষ্ঠিৰে ৰাজ্যক চলাই এই পুত্ৰ সম কৰিতে প্ৰজাক পা আৰু সকলো প্ৰজাৰ মুখত কিন্তু একেই উচ্চাৰণ জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ, জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ, জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ। এই জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ গাঁৱে প্ৰজা জয় 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 ধ্বনি কৰে প্ৰজাগণ, কৰে প্ৰজাগণ কাৰো মনত নাই দুখ, প্ৰজাৰ সুখে ৰজাৰ সুখ, কাৰো মনত নাই দুখ, প্ৰজাৰ সুখে ৰজাৰ সুখ।
পাণ্ডৱৰ আনন্দিত মন পাণ্ডৱৰ আনন্দিত মন এয়া আৰু এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হ'ল আৰু এদিনাখন সেই কালকলি আহি বন্ধু দাপৰক কৈছিল বন্ধু দাপৰি দিয়াচোন উত্তৰি তোমাৰতো শেষ সময় কিমান দিনো আছে বাকী কোৱাচোন লৈ যাওঁ খবৰ শুনা বন্ধু দাপৰ তোমাৰ জোখে ঘলে মোৰ জোখ পৰিব তোমাৰ জোখে ঘলে মোৰ জোখ পৰিব উচ পিচ কৰিছে মোৰ গান গলে এই সংসাৰ ৰখা তলে মোৰ যুগ পৰি গলে এই সংসাৰ ৰখা তলে পৃথিৱীখন ৰখা তলে যাব বন্ধু দাপৰ মোৰ যুগ পৰি গলে কি হব জানে মোৰ যুগ পৰি গলে এই মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি হাল সলনি হব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা ছিঙি অধৰ্মৰ পথ গঢ়ি উঠিব কি এই কথা শুনা মাত্ৰেই দেৱতা দাপৰ এই বিস্ময় মনেৰে কলি এয়া তো হাস্য মাৰি কলি অ দাপৰ শুনা বন্ধু দাপৰ মই আকৌ কৈছো মই কলি সামান্য মনৰ সৃষ্টি কৰো যদি মই এতিয়াই এই গোটেই সংসাৰখনে উলাট পালাট হব সংসাৰ
জ্বালাত হ'ব সংসাৰ। তেতিয়া আকৌ লগে লগে দাপৰে কৈছিল, হয় নেকি কলি, হয় নেকি কলি, তুমি সামান্য মনৰ সৃষ্টি কৰিলেই এই গোটেই সংসাৰখন উলাট পালাট কৰি দিব পাৰিবা। ঠিক আছে তেনেহ'লে কলি, তোমাৰ এই কথাৰ মই প্ৰমাণে চাওঁ। দাপৰে বোলে বাৰু সামান্য মনৰ সৃষ্টি, সামান্য মনৰ সৃষ্টি, আৰু এহি বুলি দাপৰ দেৱ অয়ন্ত ধ্যান। আৰু আনফালে কলিয়ে কি কৰিলে জানে, হিমালয়ত বহি কলি হিমালয়ত বহি কলি। আৰু এতিয়া চাওকচোন ৰাইজ, সেই কলিৰ কোপ দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহু, যুধিষ্ঠিৰৰ ৰাজ্যত বহু। আৰু সেই কলিৰ কোপ দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে। ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল, স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল, পুত্ৰই মাক বাপেকক নমনা হ'ল, আৰু যে কিমান কি হ'বলৈ ধৰিলে। এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ আহাই এই সহদেৱক মাতি আনি শুনাবো পামুহুৰ বচন, কোন মহাপাপী আহি কুপদৃষ্টি কৰে ভাই, গণি পঢ়ি চোৱাই এটি শুনাবো পামুহুৰ বচন। কি কলা দাদা, এই কথা শুনি সহদেৱে অংক পাতি গুণে মনে মন, গ্ৰহ নৈখত যত হিচাপ কৰি চাৱে কত, কৈতো কাৰো কোনো দুখ নাই, শুনা দাদা মুহুৰ বচন। দাদা মই ইয়াতে গ্ৰহ নক্ষত্ৰবোৰ মিলাই হিচাপ কৰি চালো, ইয়াতে ক'তো একো দোষেই নাপালো। দাদা এইবাৰ মই হৌ দেৱতাসকলৰ মাজত হিচাপ কৰি চাওঁ, কি জানি কিবা পাওঁৱেই। দাদা হৌ দেৱগণ হিচাপ কৰি
দেবগণ হিসাব কৰি অনন্তৰে যুধিষ্ঠিৰ কয় দাদা সৰ্বনাশ দাদা সৰ্বনাশ হিমালয়ত বহি কলি আছে কুপদৃষ্টি কৰি কহে পাছে যুধিষ্ঠিৰক চাই শুনা দাদা মুহুৰ বছৰ দাদা দাদা হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত কুপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহলে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব কি এই কথা শুনি আছিল বীৰ ধনঞ্জয় মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনিম মই নিশ্চয় জানিবি যদিহে 7 দিনৰ ভিতৰত সেই মহাপাপী কলিক মই বন্দী কৰি আনিব নোৱাৰো তেনেহলে মোৰ নামো অৰ্জুন নহয় এই হাতে গাণ্ডীপ লৈ যায় বীৰ ধনঞ্জয় মহাক্ৰোধে চলি গলা মহাক্ৰোধে চলি গলা যায় হাতে গাণ্ডীপ লৈ অৰ্জুনী হিমালয় যায় কিন্তু সেই হিমালয় পৰ্বতত জানো অৰ্জুনে কলিক বিচাৰি পালে নাপালে সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে কিয় নাপালে জানে কাৰণ মায়াৰ সাগৰ কলিক কোনে দেখা পায় মায়াৰ সাগৰ কলিক কোনে দেখা পায় ছদ্মভেষে অৰ্জুনক কলিয়ে মনে মনে ভাবে এওঁ বোধ হয়
এওঁ বোধহয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। নহলেনো ইমান খঙত এই প্ৰচৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে অকলে ঘূৰি ফুৰিবনে? তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। বাৰু যি নহওক, তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক। হৈয়েতে ভা বিয়া কলি অ সন্যাসীৰ অৰ্জুনৰ ওচৰত যায়। অৰ্জুনৰ ওচৰত যায়। এই হাতে কমণ্ডলো তাৰ ফুটা কপা উপস্থিত হইলা যায়। উপস্থিত হইলা যায়। বোলো হে রাবুপা, বোলো হে রাবুপা, ও এনে হেন হিমালয়ত মানুহ দুনু নাই। বুপা মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায়। আৰু বুপা আৰু বুপা এনে সুন্দৰ ডেকা ল'ৰা বুপা ৰাজকুমাৰ হেন পায়। কিয় ঘূৰি ফুৰি আছা এই পৰ্বতৰ ওপৰত? কি কথা শুনি অৰ্জুনৰ ভাল লাগি যায়। অৰ্জুনে আকৌ মনে মনে ভাবে, কি ভাবে? ইমানবোৰ ঠাই মই ঘূৰি ঘূৰি আহিলো, কতো এজন মানুহেই লগ নাপালো। আৰু আহি 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 এই বৃদ্ধ মানুহজনক মই ইয়াতে লগ পাইছো। যিহেতু এই বৃদ্ধ মানুহজনক লগ পাইছো, এওঁক যদি কওঁ যে মই কলিক বিচাৰি ঘূৰি ফুৰি আছো, তেতিয়া হয়তো এওঁ মোক নিশ্চয় দেখুৱাই দিব পাৰে কলি ক'ত আছে। গতিকে মোৰ মনৰ কথাখিনি এওঁৰ আগত কোৱাই ভাল। এই অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা? কিয় আহিছা? এই মহাপাপী কাল কলি বিচাৰিছো। কি কলা বুপা, কি কলা? তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা? কোৱাচোন কোৱা বুপা, কলিক পালে তুমি কি কৰিবা? কলিক পালে মই চিনি পোৱা নাই। কলিক পালে মই হাতে ভৰি বান্ধি হাতে ভৰি বান্ধি কি কলা বুপা, কি কলা? বুপা কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা? ঠিক আছে বাৰু বুপা, কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা, কোনো কথা নাই। পিছে এটা কথা বুপা, কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম, কিন্তু এটা চৰ্ত। মই তোমাক 3টা প্ৰশ্ন কৰিম। এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা, তেনেহলে বুপা কলিকত আছে মই তোমাক দেখুৱাই দিম। বুপা আৰু যদি উত্তৰ দিব নোৱাৰা, তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব। মনত ৰাখিবা বুপা, যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা, তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব। কি অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম। অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম। আৰু যদি উত্তৰ দিব নোৱাৰো নহয়, তেনেহলে মই বন্দী হৈ থাকিম। উত্তৰ দিব নোৱাৰিলে কি কলা বুপা, কি কলা?
বোপা কি কলা উত্তৰ দিব নোৱাৰিলে তুমি বন্দী হৈ থাকিবা অ থাকিম বোপা তুমি না ভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা অ কৰিলো ঠিক আছে বোপা তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা কলিকত আছে মই তোমাক দেখুৱাই দিম মোৰ পাছে পাছে আহি থাকা বাচ্চা আজি ভাল ফান্দত পছা বাপেৰে কলিক চিনি পোৱা নাই কলি ময়ে কলিক বিচাৰি আহিছা নহয় তেনেহলে মোৰ পাছে পাছে আহি থাকা আহি থাকা হৈ আগে আগে হৈ নাকি যায় পাছ ধনঞ্জয় পাছ ধনঞ্জয় কিছু দূৰ গৈ এক পুখুৰী পাৰত কিছু দূৰ গৈ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয় পানীত নামি উহি এক গল পানীত নামি ধনঞ্জয় এক নম্বৰ প্ৰশ্ন মানুহজনে এক গল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব কি হয় অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় হয় অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় ইটোনো কিবা আৰু প্ৰশ্ন হ'ল নে সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে সি পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটো ডুবি মৰু মৰু অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানে না নাজানে নহয় মই জানো আচলতে কি জানে সিয়াৰ এইটো বেয়া আছে হাইছি সিয়াৰ মাথাৰ দুখ আছে মাথাৰ দুখ আছে মাথাৰ দুখ আছে সিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা আহি থাকা ফালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী
হায় 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 আৰু কি দেখিছ আৰু বহুত মানুহ হৌটো বৃহৎ জতাল হাতী হৌজনী সামান্য নাৰী কাণত ধৰি তাই উৰাই ঘূৰাই কাণত ধৰি তাই উৰাই ঘূৰাই আছে খেল দেখুৱাই ৰাইজে আছে ধনঞ্জয় এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন নিমাত তেতিয়া কিন্তু অৰ্জুন একেবাৰেই নিমাত কি হল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা ২ নম্বৰ প্ৰশ্ন গল উত্তৰ দিব নোৱাৰিলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা আহি থাকা হয়ে ২ ৩ ৪ জুতি দিলো সিংহ গাড়ী দেখিছানে হিয়ালে চলাই দেখিছানে হিয়ালে চলাই হিয়ালে চলাই হিয়ালে ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন ভাবি চিন্তি উত্তৰ দিবা ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমেই বিশাল আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটোক বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন নিমাত তেতিয়াও কিন্তু অৰ্জুন একেবাৰেই নিমাত হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব ৩টা প্ৰশ্ন দেখোন মই এটাৰো উত্তৰ দিব নোৱাৰিলো এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা হো হাই ৰে হা কাণ্ড দেখি অৰ্জুন
দেখি অর্জুন চিন্তা বাঢ়ি যায় হই আগে পাছে এনে কাণ্ড কইতো দেখা নাই হরি হরি প্রভু মোর কি হব বিলাই হরি হরি প্রভু মোর কি হব ও ভাবি চিন্তি অর্জুন হেপা মুন্ড গইরা এ সন্ন্যাসী ৰূপী কলিয়ে সন্ন্যাসী ৰূপী কলিয়ে ধনঞ্জয় শুদ্ধ উত্তৰ দিব পাৰিম বুলি তই মিছাই অংগীকাৰ কৰিলি আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰো তই প্ৰতিজ্ঞা কৰিছিলি এতিয়া কি হল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হবই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হবই লাগিব অকোৱা মাত্ৰে অৰ্জুন বন্দী হৈ থাকিলা এ হাত ভৰি বান্ধি তাক হাত ভৰি বান্ধি তাক আৰু এদিন দুদিন কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হল জানে আনফালে পাণ্ডৱৰ আনফালে পাণ্ডৱৰ কি কান্দে নকুল সহদেৱে দাদা কি হৈ আছে জানে দাদা বন্দী হৈ আছে ধনঞ্জয়
দাদা দাদা পিছে এটা কথা দাদা, এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব। অ দাদা, অ কৃষ্ণ বিনে আমাৰ শুনাহি কেনি সাৰ শুনা দাদা যুধিষ্ঠিৰৰা শুনা দাদা যুধিষ্ঠিৰৰা কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ভকত বৎসল হৰি ভকত বৎসল হৰি অল্প খিতে দিলা দৰিখ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম অ কৃষ্ণক দেখি সকলোৱে দণ্ডৱতে পৰে কান্দি কান্দি হব কথা কান্দি কান্দি হব কথা আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল আচলতে কি জানে, বিপদৰ সময়তহে মোৰ বিচাৰ কৰে, এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই। বাৰু যি নহওক দাদা, কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনোগৈ। তোমালোকে চিন্তা নকৰিবা দাদা, মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনোগৈ। গৰুৰত চৰি হৰি গৈলা হিমালয় গৈলা হিমালয় ক'ত আছে মহাপাপী কলি দুৰাখই চলি গৈলা প্ৰভু হিমালয়।
কৈছা বোপা কলি বোলে মিছাতে মোক কিয়নো দুখিছা এই বোপা প্ৰতিজ্ঞাত বন্দী বোপা গতিকে তোকো কলো বোপা এই 3 প্ৰশ্ন সুধিম মই অশুদ্ধ উত্তৰ আৰু যদি উত্তৰ দিব নোৱাৰা নহয় তেনেহলে অৰ্জুনৰ নিচিনাকৈ তয়ো বন্দী হ'ব লাগিব বোপা উত্তৰ দিব নোৱাৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল কৃষ্ণই বোলে কি প্ৰশ্ন সুধিবি তই মোক তাৰ উত্তৰ আগতেই দিম মই তো তাৰ উত্তৰ আগতেই প্ৰথম প্ৰশ্ন এইটোৱেই নাছিল নে কোনে ক'ব পাৰিব বাৰু প্ৰথম প্ৰশ্নটো কি কৰিছিলে কোনে ক'ব পাৰিব একো নাই জোৰত কৈ দিয়ক হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক গল পানীত নামি থাকিও আচলতে মই কথাটো এই কাৰণে সুধিছো আপোনালোকে ইমানবোৰ মানুহৰ মাজত আমাৰ নামটো আপোনালোকে কিমান দূৰ গুৰুত্ব দিছে সেইকাৰণে মই কথাটো সুধিছো কিন্তু ধন্যবাদ ক'ব পৰাৰ বাবে হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক গল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী বুলি চিঞৰি আছিল নহয় জানো তেনেহলে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত বৰ্তমান কি যুগ চলি আছে কলিৰ যুগ নহয় জানো এই কলিৰ যুগত মানুহৰ গলাগুড়লৈকে ধন আহিব তাৰ পাছতে কি ক'ব মোৰ একোৱেই নাই হয়নে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন কৰি সি মৰে কষ্ট খায় আৰু ধন কৰোতে তাৰ গৃহ অকাল যায় 1 নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পাইছে তেনেহলে এতিয়া কওঁ 2 নম্বৰ প্ৰশ্নটো কি আছিল হয় 2 নম্বৰ প্ৰশ্নটো আছিল যে এটা দতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল নহয় জানো তেনেহলে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটিও শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠ বা তিৰিকেইটা বিৰাট ভাল লাগছে চাপৰি মাৰিব লাগছি নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেই বুলি আকৌ সকলো পুৰুষ নহয় দেই কিছুমান নোহোৱা থাকবও পিটপিটে খং দুখে দিয়ে বাপেকে মঞ্চৰ ওপৰত সেইকাৰণে কৈছো যে কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়া চাওকচোন আজি আপোনালোকে চাওঁ এই অনুষ্ঠানখনত ইমান ডাঙৰ অনুষ্ঠানখনত ইমানবোৰ মানুহৰ ভিতৰত বেছিকৈ মানুহ মহিলা আছে নে পুৰুষ আছে হাত দাঙি দিয়ক কিমান আছে মহিলা আছে দস্তুমত আমাৰ পাৱাৰ আছে নহয় সেইকাৰণে কৈছে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব কম নে নকম কওঁ কোনেও বেয়া নাপায়তো এওঁলোকক কক মাছি এবাৰ এওঁলোকক কওঁ ৰচোন আপোনালোকে চিন্তা নকৰিব এবাৰ আপোনালোকৰ ফালে আছো মই কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে শুনছো দেই হেৰি মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে মিটিঙলৈও যাব লাগে
চাৰে 8টা বজাত আহি পাওঁৱে ঘুমাই উঠোতে 7:30 বাজিল হৰি কথাটো হ'ল কি যিহেতু মই মিটিঙলৈ যাব ওলাইছো গতিকে আপুনি এটা কাম কৰিবচোন অ কি কাম কি মানে হেৰি এই ৰাতি ভাত খাওঁ বাচন কেইখন পাকঘৰতে থাকিল লগতে মোৰ গা ধোৱা কাপোৰখিনিও বাথৰুমত থাকিল আপুনি এইখিনি ধুই থব দে অ ধুই থম দেই থব অ তেতিয়াহ'লে মই মিটিঙলৈ যাওঁ অ যোৱা তে মই মিটিঙত আহিলো কিন্তু যোৱা এ ৰ আৰু এটা কথা পাহৰিলো নহয় অৰি শুনছিনে শুনছো দেই হেৰি মিটিঙৰ পৰা বাহিৰে বাহিৰে মইতো মাহঁতৰ ঘৰত যাব পাৰো মাহঁতৰ ঘৰত আজি নাম মাতছি ৰাজহুৱা নাম পাতছি 2 জোৰা নাম মাতছি হয়তো নাম চাই গধূলি ঘূৰি আহোঁতে মোৰ দেৰি হ'বও পাৰে আপুনি এটা কাম কৰিবচোন কি কাম কি মানে ভালকে শুনক কথাটো হ'ল কি যদি মই গধূলি দেৰি হোৱা পাই আহোঁতে আপুনি এটা কাম কৰিব এই গধূলিৰ হাঁহ ছাগল কেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতিৰ ভাত কেইটাও বনাই থব দেই বনাম দেই হ'ব বা ইমান ভাল তে মই আহিলো কিন্তু তাৰ পৰা ক'ত যাবা আকৌ কলোৱে মই কলে যাম আৰু পাছত দেখিবা মাতিছে থাক মই আহিলো তাৰ পৰা ক'ত যাবা আকৌ কি বাৰে বাৰে তাৰ পৰা ক'ত যাবা মাৰি আছে হা তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহি সেই সোপা কাম ময়ে কৰিব লগা হয় নহয় মনত ৰাখব আপুনি ৰাতিলে আপোনাক মই ভাত খান কৰি দিম বাপেক কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱাহান কৰি দিম কাক দম দিলে নিজৰ মতাজনক যেতিয়া মাইকীটো এনেকে মতাটোক দম দি থৈ যাব মতাটোৱে তিৰিটোৰ কামখিনি নকৰাকে থাকব কৰিব গম পাইছা নে নাই এনেও মতা মানুহ হীৰাগিলাক বিৰাট মন যেনকে হ'লেও গলাব পাৰি মতাটোৱে ভাবে এই গধূবিলা চিৰিমতি আহি পোৱাৰ পাছত সেইসোপা অধিকা কাজিয়া লাগি মৰাতকে অলপমানহে কাম এই হাঁহ ছাগলীকেইটা বান্ধা চোতাল ঘৰখিনি সাৰা কিমান ডাঙৰ কাম সেইখিনি মই কৰি পেলাই আজি বহি থাকাই ভাল নহ'লে ৰাতিলৈ কথাটো বিষম আছে কল্যাণে তিৰিমতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে শুনছো দেই আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলো কোৱা সুবিধা পোৱা নাছিলো আপোনাৰ মাৰেতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'বা বিৰাট সুবিধা হৈছে কথাটো হ'ল কি আপোনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকে খাব নোৱাৰো নে কিয় খাব লাগে কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মাৰেতো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলাং মুখো মেলাং মই কিন্তু আপোনাৰ মাৰে লগত এনেকে ভাত খাই থাকিব নোৱাৰো ভাতকেইটা বেলেগকে খাব নাখায় কওঁ আৰু যদি নাখায় নহয় যদি ভাতকেইটা বেলেগকে নাখায় নহয় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকব নহয় আপুনি মোৰ লগত থাকব